বন্ধুবান্ধৱীসকল এয়া ভেনিলা আৰু ভেনিলা ফুল আহিছে আৰু খুব কম দিনৰ ভিতৰত ভেনিলা পলিনেশ্যন কৰিবলৈ হ'ব। আমাৰ যিবিলাক ভেনিলা খেতিয়ক আপোনালোকে যদি ভেনিলা পলিনেশ্যন কৰিবৰ কাৰণে যদি শিকিব লগা থাকিলে আপোনালোকে যোগাযোগ কৰিব। দেখিছে এইবিলাক ভেনিলা ফুল আহি আছে, ইয়াত আহিছে, এইটো আহিছে, ইয়াত আহিছে, এইবিলাক আহিছে। এইবিলাক নতুন গছ হয়, যোৱা বছৰ অলপ কম লাগিছিলে, এতিয়াও হৈ গুটি লাগি আছে। যিহেতু নতুন গছ হয় ইয়াৰ গুটিবিলাক মেচিয়ৰ দেৰিকৈ হয়, বহুতকেইটা গুটি লাগি আছে ইয়াত। বন্ধুসকল ইয়াত দেখিছে এইখিনি ড্ৰাই ভেলিনা হয়, এইবিলাক প্ৰচেছিং কৰিব লাগে। এইটো প্ৰচেছিং কৰা এটা বৰ ক্ৰিটিকেল নিয়ম আছে, সেইটো সাধাৰণভাৱে মানে ইয়াক প্ৰচেছিং কৰিব পৰা নাযায় আৰু ই শিকিবৰ কাৰণে যথেষ্টখিনি কৰিব লগা থাকে। ইয়াক প্ৰচেছিং কৰি যদি কৰে তেতিয়া মানে হয়তো ইয়াৰ বস্তুখিনি কোৱালিটি মেইনটেইন নহ'ব পাৰে। সেইটো কাৰণে আপোনালোকে যদি ইয়াৰ প্ৰচেছিং শিকিবলৈ হ'লেও আমাৰ যি বিশ্বজিৎ সিং তেখেতৰ লগতো যোগাযোগ কৰি আপোনালোকে ভেনিলাবিলাক কেনেকৈ প্ৰচেছিং কৰে শিকিব পাৰিব।